নমস্কাৰ সকলোকে। আজি ৰাতিপুৱাই আলহী আহিল। আলহী হৈছে আমাৰ আইতা আহিলে। আইতাক বহিব দি চাহ পানী দিলোঁ। চাহ পানী খাই হৈ গ'ল। আইতাও গুচি গ'ল। নাই ভাবি ল'লোঁ বাচনকেইটা ধুই লোৱাই ভাল হ'ব নেকি, সেই বুলি ভাবি বাচনকেইটা ধুব আহিলোঁ। ধুই লৈছিলোঁ মায়ে ক'লে বোলে আজি মগু দালি আৰু গছ আলু খাম। সেই বুলি কোৱাত আৰু মা আদেশ পালন কৰিব আহি গ'লোঁ, মানে গছ আলুটো কাটিব আহি ভাবিলোঁ আকৌ তহঁতক কুকাৰত ভৰাই থোৱাই ভাল হ'ব নেকি বুলি ভাবি ধুনীয়াকৈ কুকাৰত বস্তুখিনি ধুনীয়াকৈ ভৰাই ল'লোঁ। মগু মাহ আৰু গছ আলু। কুকাৰত আকৌ লাহেকৈ বাকি দিলোঁ পানীখিনি। তাৰপিছত মই কুকাৰটো ঘূৰাই তাত দিলোঁ নিমখকণৰ পাছত ভাবিলোঁ নাই হালধিকণো দিয়াই ভাল হ'ব নেকি, নহ'লে নিমখে বেয়া পাব, সেই বুলি ভাবি হালধিকণো দি দিলোঁ। তাৰপিছত মই লাহেকৈ তাৰ জেগাত কুকাৰটো বহুৱাই দিলোঁগৈ। লাহেকৈ চুইচটো দি তাক চিটি অহালৈ বাট চালোঁ। ইফালে আকৌ চৌকাত ধুনীয়াকৈ চৌটো পাতি থৈ অহালৈ কুকাৰটো চিটি মাৰিব হ'লেই নহয়, দিলেই মাৰি চিটিটো। আকৌ মাত্ৰ চিটিটো মাৰি উঠিছিলহে, ইফালে আকৌ ভাতৰ পানী নমাব হ'লেই। ইফালে আকৌ ধুমাধুম ভাতৰ পানীখিনি নমাই দিলোঁ। ভাতৰ মাৰখিনি কাঢ়িয়ে মই ৰখি নাথাকিলোঁ। তাত তেল অকণমান ঢালি জিৰা কেইটামান ফুটাই ল'লোঁ আৰু লগতে তেজপাত, পিঁয়াজ, হালধি, নিমখ গোটেইখিনি দি অকণমান লৰাই থাকিলোঁ আৰু আদা অকণমান পেষ্ট নিদিলেনো কেনেকৈ হ'ব, সেয়া দি দিলোঁ। দি গৈ লগতে মই গছ আলু আৰু মগু দালিখিনি তাতে ঢালিলোঁ আৰু কেঁচা মাছ এডোখৰ দি দিছোঁ। এডোখৰ কিন্তু নহয় দেই, বহুত, আৰু লগতে জালুক, জলকীয়া, চোকা টেঙা গোটেইখিনি দি ল'লোঁ। দি লৈ অলপ সময় উতলাই দিলোঁ। ইফালে আমাৰ ভাতো ৰেডি হৈ গ'লেগৈ। ইফালে পাপাক দি ল'লোঁ। ভাবিলোঁ ময়ো খাই লওঁ নেকি বুলি ভাবি মোৰ কাঁহীখনো বাঢ়ি লৈ খুৰা সৈতে ভাতকেইটা খাই লৈ। ইফালে আকৌ আমাৰ খুৰা থোৰা চচিবলৈ আহি গ'ল আৰু মই খুৰাক ধুমাধুম চাহকণ দি বাৰী পালোঁগৈ। আজিলৈ ইমানেই, বাই।